সো আমি শুকুৰালীৰ দোকানৰ পৰা অলৰেডি চাহ অৰ্ডাৰ দিছোঁ। চাহ মোক দিছে, ইয়াত আছে। মই পোনে পোনে শুকুৰালী চাহবোৰৰ লগত দুই এষাৰ কথা ক'বলৈ ইচ্ছা প্ৰকাশ কৰিম। আপুনি যে ইয়াত দোকানখন দিছে, আপুনি ৰাইজৰ কেনে সঁহাৰি পাইছে? নিশ্চয় দেখা পাইছে কিমান ভিৰ। মই দেখা পাইছোঁ ৰাইজৰ বহুত ভিৰ বাঢ়ি গৈছে। আৰু বিশেষকৈ আপুনি যে অল আছামত যে আপোনাক চিনি পায়, এই ক্ষেত্ৰত আপোনাৰ কি মানে মত দিব বিচাৰে? আপুনি এই ক্ষেত্ৰত অল আছামত যে আপোনাক এটা চিনাকি আছে আপোনাৰ? বহুত ভাল ভাল বহুত ভাল না? আপুনি ৰাজনীতি কৰিলে এতিয়া উপায় নাই, অ'কে, ৰাজনীতি আগন্তুক দিনত আপুনি ৰাজনীতি খেলিবনে? আৰু আগন্তুক দিনত ৰাজনীতি আহিবনে? আৰু তো ইতিমধ্যে আমাৰ শুকুৰালী ডাঙৰীয়াই কৈছে যে আগন্তুক দিনত ৰাজনীতি আৰু আহিব। 26ত ইলেকশ্যন খেলিব। 26ততো ইলেকশ্যন খেলিব না? পেট আছে, বাচিব লাগিব, ঘৰত দিব লাগিব। আজিলৈকে মই এটা অৰুণোদয়ো পোৱা নাই ঘৰতে। গুৱাহাটীততো ভালেই চলিছিল দোকানটো। গুৱাহাটীৰ খৰচ বেছি, সেইকাৰণে বাদ দিছোঁ এতিয়া। আৰু ধুবুৰীত সেইদিনা কি হ'ল? এই ধুবুৰীত মই দিব খুজিছিলোঁ, আপোনাৰ মিডিয়াবিলাকে হুলস্থুল কৰাইছে। মানে আমি বোলে অবৈধ চাহ দোকান কোনো এটা অবৈধ হয় নেকি? আপোনালোকে কওক, বেলেগে কৰি আছে, কোনো প্ৰব্লেম নাই। আপোনাৰ মিডিয়াসকলে বোলে প্ৰব্লেম দেখুৱাই আছে। মানে কেৱল আমাৰ মিডিয়া কিয় আমাৰ কেতিয়াবা মিডিয়া আমাৰ ওচৰত লাগে, কেতিয়াবা ভাল মানুহৰ ওচৰত লাগে। মই বুজি নাপাওঁ। সেইদিনা এটা দেখিলোঁ জয়ন্তমূলক বৰা তোৰ বুলি এটা সজাই দিলে। একচুৱেলি মই কিন্তু সেইটো মোৰ ব্যক্তিগত হিচাপে সি চোৰ বুলি প্ৰমাণ কৰিব পৰা নাই। চোৰ সিহঁতো নহয়, অপমান কৰিছিলে তেখেতে। সেইটো মিডিয়াই উঠাইছে। যদি বৰাবৰ উঠাই মানি লোৱা হয়, বাকী দোকানবিলাক উঠাই দিয়ক না, তেতিয়াহে কম। কিন্তু মিডিয়াই এইটো ষড়যন্ত্ৰ কৰি আমাৰ লগত এইটো গেম খেলিছে। যদি হয় নহয়, আপোনালোকে ধুবুৰী যাওক, কালি কেইটা ফটো দোকান আছে, যিহেতু যদি চলিব পাৰে শুকুৰালী কিয় চলাব নোৱাৰে? শুকুৰালীৰ কাৰণে ইমান ভয় কিয়? গতিকে এইবিলাক এটা ষড়যন্ত্ৰ কৰি উঠাই দিছে। আজি যিহেতু গৌৰীপুৰৰ প্ৰথম দিন, কালিৰ পৰা আৰম্ভ কৰিছোঁ। ৰাইজৰ সঁহাৰি কেনেকুৱা পালে? নিশ্চয় দেখা পাইছে, বহুত ভাল। কি ক'ব সকলোকে? কি ক'ব? আমাৰ দোকানত আহিলে হ'ল, এতিয়া কি কৰি খাম? কৰ্ম কৰি খাব লাগিব জীৱনত। জীৱন যদি আছে। এক কাপ চাহ কিমান টকা? 10 টকাই লৈ আছোঁ। তাৰ লগত কিবা আছে নেকি? আৰু কি কি বস্তু পোৱা যায় দোকানত? মই চাহ খালোৱে অলৰেডি। আপুনি দেখা পাইছে যে চাহ কিমান ধুনীয়া, এটা সুস্পষ্ট সুগন্ধ আছে আৰু মালাইৰে ভৰপূৰ এটা চাহৰ টোপোলা শুকুৰালীয়ে বনাইছে। বিশেষ ক্ষেত্ৰত মই বহুত আনন্দিত লাভ কৰিছোঁ যে গৌৰীপুৰ অঞ্চলত শুকুৰালীয়ে গুৱাহাটীৰ পৰা আহি আমাৰ এই অঞ্চলত দোকানখন দিছে। সেইকাৰণে মই ভাল পাইছোঁ। আৰু মানুহ গৈ আছে, আহি আছে। মোৰ লগত আৰু আছে, মোৰ ৰাইজৰলৈ মই গুচি যাম। চাহ কেনেকুৱা লাগিছে দাদা? আপোনাৰ চাহ কেনেকুৱা লাগিছে? বঢ়িয়া, ভালে আছে, একদম মজাৰ চাহ লাগিছে। চাহ মানে ভালে আছে। চাহ ভালে লাগিছে। এতিয়া শুকুৰালী দোকানত আহিবনে নাই নেক্সট টাইমত? আহিম। গৌৰীপুৰ আহিলে তো শুকুৰালী দা এইফালে চাওক অলপ। আপোনাৰ হেল্ল' দাদা, আপোনাৰ চাহ বহুত ভাল পাইছে সকলোৱে। আপুনি আহি থাকিব। আৰু চাহ ভালে আছে না? ভাল আছে। আৰু চাহ খাই আছে মোৰ দাদা, মোৰ চিনাকি হয়, ইয়াত লগ পালোঁ হঠাৎ। কেনে লাগিছে চাহ? ভালেই। ৰাইজক আহিব ক'বনে? নিশ্চয় ৰাইজে আহিব এতিয়া। আৰু শুকুৰালী যদি কোনোবাই দেখিব খোজে, এতিয়া আৰু আবাতৰি খাব নালাগে। গৌৰীপুৰ পুখুৰী পাৰ বুলি যিটো কয়, হয়। গৌৰীপুৰ মহামা খেলপথাৰৰ ওচৰতে নিশে কাষত। ইয়াত আহিলে শুকুৰালীদাক আপোনালোকে লগ পাব, সদায় আহিব পাব। দাদাক বহুত ধন্যবাদ মোৰ লগত কথা পতাৰ কাৰণে। আপোনালোকে নিশ্চয় টিভি চেনেলত চাই থাকে, ইয়াৰ এটা মহত্ব আছে। ডাঙৰ সাংবাদিক হয় আৰু লগতে শুকুৰালী ডাঙৰীয়াই যি চাহ বনাইছে মই খাই আছোঁ, বহুত ভাল লাগিছে। আপোনালোকক আৰু পিছত কথা পাতিম বুলি মই আশা প্ৰকাশ কৰিলোঁ। ৱাও, চ' টেষ্টি। প্ৰথমে গুৱাহাটী, তাৰপিছত ধুবুৰী, আজি গৌৰীপুৰত প্ৰথম দিন। বহুত ভাল আৰু চলাবলৈ নিদিয়ে চৰকাৰে, তেনেহ'লে ক'বলগীয়া একো নাই। তেনেতো চলিলে কি কৰি খাম? এতিয়া পেট আছে, খাব লাগিব। গতিকে আছোঁ আৰু কি, মোটামুটি চলিলে হ'ল। এতিয়া ৰাজনীতিটো বাদ দিলোঁ আৰু ৰাজনীতি কৰিম পিছত, সময়ত দেখা যাব। আজি গৌৰীপুৰতে দিলে, ৰাইজৰ কেনেকুৱা পালে? নিশ্চয় দেখা হৈছে বহুত ভাল, বহুত ভাল। বহুত ভাল চাপৰ্ট পাইছে না? হয়, সকলোকে
আহিলে হ'ল মই কি কৰি খাম এতিয়া উপায় নাই গতিকে আহিলে হ'ল মই তাত যদি চাহ কোনোবাই খাব হৈছে এবাৰ টেষ্ট কৰিলে হ'ল টুবেলি চাহটো কেনেকুৱা আছে এবাৰ টেষ্ট কৰিলেহে গম পাব চাহটো খাইছে কেনেকুৱা লাগিছে জনে জনে খাইছে সেইটো গম পাব আপোনালোকেও জানে গৰিবৰ এইটো পুখুৰী আমাৰ মহামীয়া ফিল্ডৰ সন্মুখতে পাঞ্জাৱ বেংকৰ সন্মুখত দোকানটো কেতিয়াৰ পৰা খোলা 12টাৰ পিছত মামাই দিছপুৰৰ পৰা গরিব